হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোক সকলোৱে হয়তো গম পাইছে আমাৰ এগৰাকী মৰম লগা ছোৱালী জন্ম হৈছে। আজি আমি 17 দিনত ভৰি দিলোঁ, কিন্তু এই নিয়মভাগ 5 দিনতে পতা হয়। বাজলে ওলোৱা বুলি কয় আমাৰ এইফালে। মোৰ লগত একেলগে জন্ম হোৱা বেবীৰ হয়তো সুধিয়ে পাতিব হ'ল বহুতৰ, কিন্তু মোৰ কিছুমান খেলিমেলিৰ বাবে আজি 17 দিনত বাজলে ওলোৱা নিয়মভাগ পালন কৰিব লগা হৈছে। আপোনালোকক জনাম, মই আৰু অলপ সুস্থ হৈ লওঁ, ভালকৈ জনাম আপোনালোকক কি হৈছিল, মই কি কাৰণে ইমান দিনে ৰিকভাৰ হ'ব পৰা নাই। আপোনালোকক মই সকলোখিনি জনাম। হয়তো ভিডিঅ' চাই বহুতেই গম পাইছে থুলমূলকৈ হ'লেও কথাটো আচলতে আছিলে কি, কিন্তু তাৰ ভিতৰতো বহুত কথা আছে। আপোনালোকক মই নিশ্চয় জনাম। আজি এই নিয়মভাগ ভালে ভালে কৰি লওঁ বুলি চবেই যিহেতু ভাবিলে, সেইকাৰণে যদিও ইমান ভালকৈ মই খোজকাঢ়িব নোৱাৰোঁ, তথাপিও ভগৱানৰ নাম লৈ ছোৱালীজনীৰ মুখলৈ চাই মই চেষ্টা কৰিছোঁ। যিহেতু মই বহি পেলাই সেৱাও ল'ব নোৱাৰিলোঁ, গতিকে মই চকীতে বহি থাকিব লগা হ'ল। বাকী নিয়মখিনি মোৰ নবৌৱে কৰি দিলে। যিহেতু গোপিনীসকলে কৈছে কৰিব পাৰিব বুলি, সেয়ে কৰি দিলে। উপায় নাই, কৰিব লগা হৈছে। এনেকৈ দায় দোষ যাতে নধৰে ভগৱানে, তাকে কামনা কৰোঁ। এনেকৈ দেখি দুখো লাগিছে, কিন্তু উপায়ো নাই যে, কিনো কৰিম, নোৱাৰিছোঁ। তথাপিও আহি পেলাই মই এই নিয়মভাগ ছোৱালীজনীৰ কাৰণে সাহস পাইছোঁ বুলি ক'ম, কাৰণ এতিয়া মোৰ বাবে সাহস হৈ পৰিছে আমাৰ ছোৱালীজনী, মোৰ মানুহজন, মোৰ ঘৰৰ মা দেউতা দাদা নবৌ, সকলোখিনি মোৰ সাহস। গতিকে ছোৱালীজনী ভালে কুশলে থাকক বুলি এই নিয়মভাগ 17 দিনত পতা হ'ল। মই সুস্থ হ'বলৈ আৰু দিন লাগিব, সেইটো মই জানো, কিন্তু এনেকৈতো নিয়মভাগ কৰিম বুলি থৈ দিলে নহ'ব। ছোৱালীজনীৰ কথা আছে, গতিকে নিয়মভাগ পালন কৰা হ'ল। আৰু সেইপিনে দেখিছে মই সেৱা লৈ আছোঁ চকীতে বহি। মই ভালকৈ বহিবও পৰা নাই, ভগৱানৰ নাম লৈ সেনেকৈ মুঠতে বহি আছোঁ। বৰ্তমান মোৰ এনেকুৱা পৰিস্থিতি হৈ আছে যেন মোৰ বাবে বিচনাখনেই অতি প্ৰয়োজন। দুখোজমান যাব চেষ্টা কৰোঁ, আকৌ বিচনাত পৰোঁ। আন কথা নকওঁৱেই, ছোৱালীজনীক মই ভালকৈ খোৱাবও পৰা নাই, যিহেতু মই থিয় হৈ তাইক ল'বও পৰা নাই, বহিও ল'ব পৰা নাই। অকল বিচনাখনতে শুই তাইক খুৱাব লওঁ, কিন্তু তাই কমফৰ্টেবল নাপায়, কান্দে। সেইকাৰণে তাইক এতিয়া মাজে মাজে লেক্টোজেন খুৱাব লগা হৈ গৈছে। এনেকুৱা পৰিস্থিতিত মই আছোঁ বৰ্তমান। বাকী আপোনালোকক মই জনাম বুলি যিহেতু কৈছোঁ, জনামেই নিশ্চয় এদিন। আপোনালোকে আশীৰ্বাদ কৰিব, মই যাতে সোনকালে সুস্থ হৈ উঠোঁ, আৰু ছোৱালীজনীক আপোনালোকে আশীৰ্বাদ কৰিব, তাই যাতে সদায় ভালে থাকে। বাৰু এতিয়া নিয়মখিনি ধুনীয়াকৈ কৰিব। এইপিনে এনায়েক আহিছে দেই, এনায়েকে এতিয়া যিখিনি নিয়ম কৰিব লাগে কৰিব। মই বাৰু বিশেষ নাজানো, এইবাৰহে দেখিছোঁ ভালকৈ, গতিকে লাহে লাহে শিকিব লাগিব। আৰু যি কি নহওক, ৰাতিপুৱা বৰষুণে দিছিলে, মনটো বেয়া লাগি গৈছিলে, ৰ'দেই নোলাব নেকি আজি বাজলে ওলোৱা পালন কৰিব লৈছোঁ। মনটো দুখ লাগি গৈছিলেগৈ, এনেওতো দুখ লাগিয়ে থাকে এনি টাইম, তথাপিও বৰষুণজাক দেখি বেছিয়ে দুখ লাগি গৈছিলে। তাৰপিছত গোপিনী নহাৰ আগতেই ৰ'দটো যেনিবা ওলাল ধুনীয়াকৈ, তেতিয়াহে আকৌ মনটো ভাল লাগিছে। মানে কয় যে ৰ'দটো ওলাব লাগে বুলি, মই বাৰু বিশেষ নাজানো। আৰু এইপিনে এনেকৈ নিয়মভাগ কৰি আছে, বাকী গোপিনীসকলে হাঁহি হাঁহি কিবা কিবি কৈ আছে, আৰু মই সেইফালে বহি আছোঁ ধুনীয়াকৈ চাই চাই। আৰু এয়া নিয়ম কিবা লিখিব লাগে বোলে, সেয়া নিয়মখিনি কৰিছে। আৰু তাই যিহেতু নামটো আ লগা প্ৰথম আখৰটো, গতিকে আটোৱে লিখিব দিছে তাইক। আৰু এনায়েকে ধুনীয়াকৈ হাতত ধৰি লিখাই দিছে, মই তাকে চাই বহি আছোঁ। আৰু আমাৰ ছোৱালীজনীৰ আকৌ খুব গৰম, ফেন নহ'লে তাই নুশুৱে দেখোন অকণো। কিন্তু সৰু ল'ৰা ছোৱালীক ফেন দিলে বেয়া বুলি কয়, কিন্তু নুশুৱে যে, উপায় নাই, সেইকাৰণে বিচনী মাৰি আছে খুৰী এজনীয়ে। আৰু এইপিনে আমাৰ বৰমা অকণমান নিয়মটো কৰি দিছে। আৰু এইফালে আকৌ এবাৰ বাপেক আহিছে, বাপেকেও তেল লগাই দিছে ধুনীয়াকৈ। তেখেতেও ইমান নাজানে, শিকাই দিছে আৰু কৰিছে। পিছে মোৰ মনটো বেয়া লাগি আছে, মইহে এই নিয়মখিনি কৰিবই নাপালোঁ তাইক। একো নাই, মই সুস্থ হোৱাৰ পাছতচোন সদায় তাইৰ লগতে থাকিম মই। আৰু আমাৰ ওচৰৰ বৰমা এগৰাকীয়েও তাইক ধুনীয়াকৈ এই নিয়মটোত অকণমান নিয়ম পালন কৰোঁ বুলি কৈছে।
যি টি কৈ আছে আৰু জোকাই মেলি, সেইকাৰণে ময়ো সেই হাঁহি আছোঁ সেইফালে। আৰু এতিয়া এই চাদৰৰ আগটোৰ পৰাই খুলি পেলাই নি কৈছে কি মই 50,000 টকা এটাকে দিছোঁ আৰু দেই, এতিয়া দিবলৈ নাই, এইটোকে দিছোঁ আৰু সেনেকৈ কৈছে। চবেই হাঁহিছে আৰু। মোৰ বাৰু যিয়েই নহওক, কিন্তু ছোৱালীজনী এই নিয়মভাগ যে ভালে কুশলে হৈ গ'ল, মোৰ এতিয়াহে বুকুখন ভাল লাগিছে। বাকী এনেকুৱা দিনত যাতে কোনো মাতৃয়ে মোৰ দৰে নহওক, ছোৱালী নিয়ম কৰিলা, সকলোকে। কেনেকুৱা লাগিলে? বহিব পাৰিছা নাই? ভাল পাইছা নাই? এতিয়া